এনেকৈ বাৰু অকল মানে একো নিদিয়াকৈ অকল মাছ চাফা কৰি পিনি নিমখ দি পিনি এনেকৈ আপোনালোকে বহুত সময় এনেকৈ গৰম কৰি টাৱাত বনাই চাবচোন। আমাৰ আকৌ মানুহজনে বৰ ভাল পায় মানে, সেইকাৰণে দেখাইছোঁ মানুহজনক, আৰু তেওঁ আকৌ মাছ চাফা কৰি আছে। আপোনালোকে এনেকৈ বনাই খাই চাবচোন দেই, বহুত ভাল লাগে। যিসকলে খাই নাই পোৱা খাই চাব এবাৰ। আৰু এইফালে আকৌ হাতী ভেকুৰী, আপোনালোকৰ ফালে কি কয় নাজানো, এইটো মানে সৰু তিতা ভেকুৰীটোতকৈ অকণমান ডাঙৰ, সেইকাৰণে আমাৰ এইফালে হাতী ভেকুৰী বুলি কয়। আৰু এইটো বেছি তিতা নহয় বাৰু, কিন্তু খাবলৈ মানে বহুত ভাল লাগে। মই বহুত ভাল পাওঁ, সেইকাৰণে ভাজি ল'লোঁ। দেখিছেনে? আপোনালোকে কোনে কোনে খাই ভাল পায় জনাবচোন। আৰু মোৰ ভিডিঅ' চাই যিসকলে ভাল পায় কমেণ্ট কৰি জনাব ভাল লাগে বুলি, তেতিয়া ভিডিঅ' বনাবলৈ উৎসাহ লাগে, হয়নে নহয় বাৰু ক'বচোন। এয়া আকৌ কি গম পাইছেনে? মাটি কান্দুৰি, আপোনালোকে কি কয় জানো। আৰু এইফালে আকৌ ঘৰৰ জাতিলাওৰ দালি বনাইছিলোঁ দেই। আৰু মাটি কান্দুৰিখিনি মানে আমাৰ ফালে মাটি কান্দুৰি বুলি কয়, আপোনালোকৰ ফালে কি কয় নাজানো। আৰু সৰু মাছ নাখায় কাৰণে ল'ৰাকেইটালৈ অকণমান ডাঙৰ মাছটো ফ্ৰাই কৰি দিলোঁ। আৰু আজিৰ মানে দুপৰীয়াৰ সাঁজটো এনেকৈয়ে খাওঁ আৰু আপোনালোকৰ খোৱা বোৱা হ'লনে? বাই বাই।